চিডলি সমষ্টিৰ বাই ইলেকশ্যনটো আমাৰ কাৰণে বহুত কঠিন নহ'ব কাৰণ এই ইলেকশ্যনত যিখিনি আমি কাম কৰিছোঁ আৰু যিখিনি আমি ৰাইজৰ ওচৰত বিভিন্ন সমস্যাবিলাক সমাধান কৰিছোঁ ভূমিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যা ইয়াৰ কাৰণে চিডলি অঞ্চলত বহুত বেছি ভোট লৈ আমি জিকিব পাৰিম বুলি আশা কৰিছোঁ আমিতো টাৰ্গেট কৰিছোঁ যে চিডলি সমষ্টিত যিটো উপ নিৰ্বাচন হ'ব ইয়াত 60 to 70,000 মাৰ্জিনত আমাৰ কেণ্ডিডেটজন বিজয় হ'ব তেনেকুৱা এটা হিচাপ আমাৰ তাত আহিছে দুৰ্গা দাস বড়ো ক'লে নহ'ব এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'ব লাগিব মই বুজি পোৱা নাই কথাবিলাক দুৰ্গা দাস বড়ো ডাঙৰীয়াহে কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নকয় চ' আজিলৈকে গমেই পোৱা নাই না তেখেতসকলে NDAৰ লগত থাকিব না ইণ্ডিয়াৰ লগত থাকিব ইয়াৰ কোনো স্পষ্টীকৰণ নাই গতিকে মোৰ এটাই আহ্বান য'ত থাকে ক্লিয়াৰ কৰি থাকক ভালকে থাকক এইটোকে মই আশা কৰোঁ কিন্তু বিটিআৰ অঞ্চলত এতিয়া যিহেতু শান্তি সম্প্ৰীতি পৰিৱেশবিলাক ভাল হ'ল উন্নয়নটো এটা গতিত গৈ আছে সেইখিনি সময়ত BPFৰ আৰু কোনো ৰিলেভেঞ্চি নাই আৰু সেইকাৰণে যোৱা 3-4টা ইলেকশ্যনত যিমানেই ইলেকশ্যন হৈ আছে প্ৰত্যেকটো ইলেকশ্যনত প্ৰত্যেকটো নিৰ্বাচনত BPF হাৰি আছে আৰু আহি থকা সময়ত যি নিৰ্বাচন হ'ব ইয়াত অলমষ্ট BPF নিক্ষেপ হ'বলৈ গৈ আছে নাই কেণ্ডিডেটটো এজনেই হ'ব কেণ্ডিডেট আৰু 2-3জন নহয় আমাৰ কেণ্ডিডেট এজনেই হ'ব ফাইনেল কৰিম আৰু আমি ছেমি ফাইনেলত আছোঁ এতিয়া